হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম DME যিটো নতুন ৰিক্ৰুইটমেণ্ট আহিছে 2014-2047টা পোষ্ট যিটো আজি ৰিলিজ কৰিছে আৰু আজিৰ পৰা অনলাইন হৈছে, এই সকলোখিনি কথা আজি আপোনালোকৰ লগত আলোচনা কৰিম। তো ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব আৰু কেনেধৰণে আপোনালোকে অনলাইন কৰিব, অনলাইন কৰোঁতে কি ডকুমেণ্ট লাগিব, কিমান চাইজৰ হ'ব লাগিব, আৰু DME 3rd গ্ৰেড আৰু 4th গ্ৰেড টেকনিকেল আৰু নন টেকনিকেল কিমানখিনি পোষ্ট আহিছে, এই সকলোখিনি কথা আজি আলোচনা কৰিম। আৰু 4th গ্ৰেডৰ বাবে আপোনালোকক কি কি লাগিব আৰু সেই সকলোখিনি কথা আজি মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। তো ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। আৰু আপোনালোকে যে স্কিপ কৰিছে তেতিয়া কথাখিনি বুজি নাপাব। আৰু DME মই আগধৰি কৈ লওঁ যে DME ৱেবছাইটটো কিছু শ্ল' হয়। তো আগৰবাৰ অনলাইন কৰোঁতে বহুতে অনলাইন কৰিব নোৱাৰিলে, যিটো টেকনিকেল পোষ্ট বা নন টেকনিকেল পোষ্ট এই সকলোখিনি নোলালে, যিহেতু ৱেবছাইটটো বহুত শ্ল' হয়। আৰু 29 তাৰিখৰ পৰা আজিৰ তাৰিখৰ পৰা 9 তাৰিখলৈকে দিছে, মাত্ৰ কেইটামান দিন দিছে এপ্লাই কৰিবলৈ। গতিকে মেবি ইয়াত এপ্লাই কৰোঁতে এবাৰ মিনিমাম 12-13 লাখ কেণ্ডিডেট হ'ব চাগে, যিহেতু গতিকে খুব কম দিনৰ ভিতৰত আপোনালোকে কৰিব লাগিব। গতিকে আজিৰ পৰা যেতিয়া আৰম্ভ হৈছে আপোনালোকে আজিৰ পৰাই অনলাইন কৰক। আৰু আপোনালোকে অনলাইনটো যদি নহয়ও তেতিয়াহ'লে আপোনালোকে কৰি থাকিব। আৰু এপ্লিকেশ্যন কেতিয়াবা ইয়াত মই এটা নাম্বাৰ দিছে, নাম্বাৰটো আপোনালোকক মই দি দিম। তো যিসকল লোকে এপ্লাই কৰিব তেওঁলোকৰ যদি কেতিয়াবা একনলেজমেণ্টটো নোলায়, ইয়াত এটা অফিচিয়েল নাম্বাৰ আছে, সেই অফিচিয়েল নাম্বাৰটোৰ যোগেদি আপোনালোকে এইখিনি কথা জানি ল'ব পাৰিব। তো প্ৰিয় বন্ধুসকল, আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিখন নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি DMEৰ যিটো 2047টা পোষ্টৰ নতুন ৰিক্ৰুইটমেণ্ট হয়, আজিৰ পৰা যিটো আৰম্ভ হৈছে, এই কথাখিনি সম্পূৰ্ণৰূপে জানি লওঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে assam-career.gov। এইটোৱে হৈছে ৱেবছাইট। মই আজি আপোনালোকক দেখাম যে DME আছাম ৰিক্ৰুইটমেণ্ট যিটো 2024 চনৰ 2047টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট ওলাইছে, সেই পোষ্টকেইটাৰ ওপৰত আজি আপোনালোকক ক'বলৈ লৈছোঁ। আজিৰ পৰা যিটো অনলাইন হৈছে বা আজিৰ পৰা অনলাইন হ'ব, তাৰ বাবে আপোনালোকৰ কি কি লাগিব বা আপোনালোকে ডাইৰেক্টলি মোবাইলৰ পৰাও কেনেধৰণে কৰিব পাৰিব, সকলোখিনি কথা মই আজি আপোনালোকক ভিডিঅ'টোত বুজাই দিম। তো তাৰ আগতে মই আপোনালোকক নটিচখিনি দেখুৱাম যে কিমানখিনি পোষ্ট আছে, টেকনিকেল পোষ্ট বা নন টেকনিকেল পোষ্ট, এই সকলোখিনি মই আপোনালোকক দেখাই যাম। তো আপোনালোকে গুগলত যিটো আছাম কেৰিয়াৰ নিশ্চয় ওপৰত দেখা পাইছে, এইটো চাওক assam-career.com, এইটো মাৰি দিলে আপোনালোকে ডাইৰেক্টলি পেজটো পাব। আৰু মই লিংকটো বাৰু আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, ইয়াতে গৈ পিনে আপোনালোকে চাব পাৰিব। তো ইয়াতে নিশ্চয় দেখা পাইছে DME আছাম ৰিক্ৰুইটমেণ্ট 2024 আৰু পোষ্ট আছে 2047, তাৰমানে 2047টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট আছে। তাতো দুটা ভাগ আছে, এটা টেকনিকেল এটা নন টেকনিকেল। তো প্ৰিয় বন্ধুসকল, আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি মই আজি আপোনালোকক দেখাই যাম। তো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। আৰু মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলত যিখন নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো চাওক, প্ৰথমতে আপোনালোকে দিছে, মই এই পেজটো আপোনালোকে গৈ পিনি এইখিনি চাই ল'ব, মই এইখিনি কৈ নাযাওঁ। যিটো আপোনালোকৰ ডিচেম্বৰ 9 তাৰিখলৈকে ডেট আছে, আৰু তাৰ বাবে মই আপোনালোকক লাগিব কি এক্সচেঞ্জৰ কাৰ্ডখন লাগিবই। আৰু যিসকলে এক্সচেঞ্জৰ অনলাইনটো কৰি থৈছে, ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই, তেওঁলোকে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন আপুনি প্ৰতি বছৰত এবাৰ, দুবাৰ, তিনিবাৰ যেইবাৰ কৰে কৰিব পাৰিব, তাৰ কোনো বাধ্যবাধকতা নাই। তো আপোনালোকে কি হৈছে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'লে হ'ব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন আপডেট কৰে বা কাৰেকশ্যন কৰে, কিবা সকলোখিনি মেইল সলাই বা মোবাইল নাম্বাৰ চেঞ্জ কৰে, সকলোখিনি কৰি ল'ব পাৰিব। তাৰপৰা বন্ধুসকল, নেক্সট ভিডিঅ'ত মই এক্সচেঞ্জৰ বিষয়ে আপোনালোকক ক'ম, কিন্তু এতিয়া হওক আমি DMEৰ যিটো 2047টা পোষ্ট আছে সেই পোষ্ট এটাৰ কথা আমি পাতি লওঁ। তাৰপৰা বন্ধুসকল, অলপমান মই তললৈ স্ক্ৰল ডাউন কৰিছোঁ আৰু আপোনালোকক দেখাইছোঁ। তো চাওক, প্ৰথমতে মই আপোনালোকক ইয়াৰ ৰুলকেইটা দেখাই দিছোঁ যে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কি হ'ব। প্ৰথমতে মই আপোনালোকক টেকনিকেল আৰু নন টেকনিকেল পোষ্টৰ বিষয়ে দেখাইছোঁ। প্ৰথমটো হৈছে গ্ৰেড 3 টেকনিকেল। তো ইয়াত আপোনালোকে নিশ্চয় দেখিছে গ্ৰেড 3 টেকনিকেল পোষ্টত বহুত পোষ্ট আছে, 1070টা পোষ্ট আছে, 1070টা পোষ্ট আছে। আৰু তাৰ দৰমহা হৈছে 14,000 পৰা ষ্টাৰ্টিং হ'ব, 60,500 টকালৈকে দৰমহা বাঢ়িব। আৰু গ্ৰেড পেটো আছে 6,500, গ্ৰেড পেটো বহুত বেছি হয়, গ্ৰেড পে 6,500। আৰু তাৰপিছত 2 নম্বৰত আছে গ্ৰেড 3 নন টেকনিকেল। তো নন টেকনিকেলত পোষ্ট খুব কম আছে, আৰু বিভাগো বহুত আছে দেই, আপোনালোকক মই দেখাই দিম। আৰু তাত আপোনালোকে গ্ৰেজুৱেশ্যন বা হাই ছেকেণ্ডেৰী দুইটাই কৰিব পৰা পোষ্ট আছে, মই সেইখিনি সকলোখিনি দেখাম। তাত আছে আপোনালোকৰ 320টা পোষ্ট, এইটো দৰমহা একেখিনিয়ে। তাৰপিছত আহিলে 3 নম্বৰত আহিলে গ্ৰেড 4। গ্ৰেড 4ৰ বাবে আছে 657, তাৰমানে 657টা পোষ্ট আছে। এই পোষ্টকেইটাৰ বাবে আপোনালোকে মাত্ৰ 8 পাছ কৰিলেই হ'ব। 8 পাছ কৰি আপোনালোকে 8 পাছ কৰাৰ পৰা হাই ছেকেণ্ডেৰী লেভেললৈকে আপোনালোকে 4th গ্ৰেডত এপ্লাই কৰিব পাৰিব। নেশ্যনেলিটিটো হৈছে চাওক,
এইখিনি আপোনালোকে চাই ল'ব। মই ইয়াত গৈছোঁ কেণ্ডিডেটজন ইণ্ডিয়াৰ বাসিন্দা হ'ব লাগিব, চিটিজেন হ'ব লাগিব, স্থায়ী বাসিন্দা হ'ব লাগিব। ৰিলেক্সেশ্যন দিয়া আছে OBC MOBC জেনেৰেলৰ কোনো ৰিলেক্সেশ্যন নাই। OBC MOBCৰ কাৰণে 3 বছৰ দিয়া আছে, ST SC 5 বছৰ, PWD কাৰণে 10 বছৰ। এইখিনি কথাটো আপোনালোকে জানে, আগতে এপ্লাই কৰিছে যিহেতু। তাৰপিছত ইয়াত এটা নাম্বাৰ দিয়া আছে, যদি আপোনালোকৰ কিবা কাৰণত বা চাৰ্ভাৰৰ বাবে DME সাইটটো কিন্তু অলপ বেয়া হয়, মই আগতে কৈছোঁ আপোনালোকে DME সাইটটো অলপ বেয়া, আগৰবাৰ এপ্লাই কৰোঁতে অলপ বেয়া সাইট আছিলে। তো সেইবাবে আপোনালোকক চাওক, কেতিয়াবা এপ্লাই কৰাৰ পিছত একনলেজমেণ্টটো নোলায় বা আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো নাপায়। সেইবাবে আপোনালোকে কি হৈছে, এটা হেল্পলাইন নাম্বাৰ দি আছে, এই নাম্বাৰটো আপোনালোকে নোট কৰি ল'ব, 7977259728। এই নাম্বাৰটোত আপোনালোকে ৰাতিপুৱা সোমবাৰৰ পৰা শনিবাৰলৈকে ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত আপোনালোকে ফোন কৰি ইয়াৰ সকলোখিনি ডিটেইলছ ল'ব পাৰিব। তো প্ৰিয় বন্ধুসকল, হাউ টু এপ্লাই ফৰ DME আছাম ৰিক্ৰুইটমেণ্ট। এপ্লাইটো কেনেকৈ কৰিব? তো চাওক, ইয়াত দিছে স্ক্ৰল ডাউন, গো টু ইম্পৰ্টেণ্ট ৱেব লিংকছ। মই লিংকটো দি দিম আপোনালোকক, আপোনালোকে আছাম কেৰিয়াৰ খুলিলেতো পাবই, আৰু অসমৰ যিমান চাকৰি আছে বা নৰ্থ ইষ্টৰ যিমান চাকৰি আছে সকলোখিনি চাকৰিৰ খবৰ এই আছাম কেৰিয়াৰতে আপলোড দিয়া হয়। তো গতিকে আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছত কি আছে, অনলাইন এপ্লিকেশ্যন ফৰ্মলৈ যাবলৈ কৈছে, তাৰপিছত নিউ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কৈছে। আৰু এটা কথা, যদিহে আগতে কোনোবাই DMEত ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে, DME আগতে এপ্লাই কৰোঁতে যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে, তেওঁলোকে ৰেজিষ্টাৰ কৰিব নালাগে। তেওঁলোকৰ মোবাইল নাম্বাৰ যিহেতু একেটাই, গতিকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নকৰিলেও হ'ব, ডাইৰেক্টলি লগ ইন কৰি তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে ইন দ্য নেক্সট পেজ ক্লিক এপ্লিকেশ্যন ফৰ্ম লিংক এণ্ড লগ ইন। তাৰপিছত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মত গৈ লগ ইন কৰিব। তাৰপিছত পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছ এণ্ড আপলোড নেচেচাৰী ডকুমেণ্টছ। তো যিকেইটা ডকুমেণ্ট আপোনালোকক বিচাৰে, লগত ফটো একপি লাগিব, চহী লাগিব, আৰু আপোনালোকৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনৰ যিমান কোৱালিফিকেশ্যন আছে তাত আপডেট দিব লাগিব, এক্সচেঞ্জৰ নাম্বাৰ দিব লাগিব, এইখিনি দিব। তাৰপিছত কৈছে এট দ্য এণ্ড ছাবমিট দ্য ফৰ্ম। তাৰপিছত সেইখিনি ফিল আপ কৰা হোৱাৰ পিছত আপোনালোকে প্ৰিভিউ কৰিব, প্ৰিভিউ কৰি চেক কৰিব, তাৰপিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত কৈছে ডোণ্ট ফৰগেট টু টেক এ প্ৰিণ্ট আউট এপ্লিকেশ্যন ফৰ্ম। তো আপোনালোকক কেতিয়াও পাহৰি নাযাব যে কপিটো প্ৰিণ্ট আউট এটা ল'বলৈ, তাৰমানে এপ্লিকেশ্যন নম্বৰটো তাত আহিব। তাৰপিছত ডকুমেণ্টছটো আপলোড দ্য DME এপ্লিকেশ্যন ফৰ্ম। DME এপ্লিকেশ্যন ফৰ্মত কি লাগিব? আপলোড কৰিবলগীয়া ডকুমেণ্ট দুটাই আছে, এটা হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আৰু 2 নম্বৰটো হৈছে ছিগনেচাৰ। তো এই বস্তুখিনি আপোনালোকে মোবাইলৰ পৰা কৰিব পাৰিব, খুব সহজ। মেক্সিমাম চাইজ আপোনালোকৰ কি হৈছে, ফটো বা চাইজৰ কাৰণে 50 KBৰ তলত হ'ব লাগিব। 50 KBটো কেনেকৈ বনাব সেইটো মই আপোনালোকক শিকাই দিম। মোবাইলত কেনেকৈ বনায় সেইটো মই মোবাইল ভিডিঅ' এটা বনাই আপোনালোকক দি দিম। তাৰপিছত আহিলে ফাইল টাইপ JPG আৰু JPEG। যিটো আপোনালোকৰ মোবাইলত যিটো কেমেৰা ডাইৰেক্ট ফটো মাৰি দিওঁতে যিটো হয়, সেইটো হৈছে JPG আৰু JPEG, কেমেৰা কওঁতে JPEG হয়, আৰু তাৰ JPG আপোনালোকে বনাব পাৰে, কনভাৰ্ট কৰিব পাৰে। তাৰপিছত হাইটটো দিয়া আছে, হাইটত দিয়া আছে। তো ফটোখনৰ চাইজটো কি হ'ব চাওক, ৰিজল্যুশ্যনটো 300 দিব লাগিব, সেইটো মই শিকাই দিম আপোনালোকক। ৰিজল্যুশ্যন 300 দিব লাগিব, আৰু হাইটটো দিব লাগিব 250 পিক্সেল। তাৰপিছত আৰু হাইটটো দিব লাগিব 320 পিক্সেল, আৰু উইথটো দিব লাগিব 250 পিক্সেল। তো তাৰমানে আপোনালোকৰ ফটোকপি এখন পাছপৰ্ট চাইজৰ ফটো, কিন্তু পাছপৰ্ট চাইজৰ ফটোখনকৈ অকণমান সৰু ফটো হয়। তাৰপিছত আহিলে চাইনৰ ক্ষেত্ৰত ক'লোঁ, চাইনটো আপোনালোকৰ 30 KB ভিতৰত হ'ব লাগিব। তাৰপিছত এইটো JPG বা JPEG হ'লেও হ'ব। আৰু এইটো আপোনালোকৰ পিক্সেলটোৰ কথা কৈছোঁ, উইথটো আপোনালোকে 220লৈকে দিব পাৰিব, 220 পিক্সেল, আৰু হাইটটো দিব পাৰিব মাত্ৰ 100। তাৰপিছত আহিলে আপোনালোকৰ ইম্পৰ্টেণ্ট ডিটেইলছ, এইখিনি চাই ল'ব। তাৰপিছত আহিলে অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু অফিচিয়েল নটিফিকেশ্যন, এডভাৰটাইজমেণ্ট, এইকেইটা দেখাইছোঁ আপোনালোকক। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম 29/11/2024, তাৰমানে এই তাৰিখৰ পৰা আপোনালোকৰ আজিৰ তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। কিন্তু সেইটো আপোনালোকে ইয়াত যেতিয়া আহিব, সেইটো ইয়াত ক্লিক হিয়াৰ বাকীখিনি যেনেকৈ আছে, তাতো আপোনালোকে ক্লিক হিয়াৰ আহিলে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। এটা কথা, এই DME সাইটটো বহুত শ্ল' হয়, গতিকে আপোনালোকে যদি নোৱাৰে সদায় চেষ্টা কৰিব, সদায় কৰিব। কেতিয়াবা এবাৰত নহয় এবাৰত হৈ যাব, যিহেতু সময় খুব কম দিছে, 9 তাৰিখে লাষ্ট ডেট, আৰু পোষ্টটো তেনেই কম, আৰু বহুত কেণ্ডিডেট হ'ব, মেবি 10-12 লাখ কেণ্ডিডেট হৈ যাব। গতিকে আপোনালোকে এপ্লাইটো খুব সোনকালে কৰিব, আৰু কাইলৈ লগালগ খুলি দিয়াৰ মাত্ৰক আপোনালোকে এপ্লাইটো কৰি যাব। তাৰপৰা বন্ধুসকল, মই এতিয়া আপোনালোকক দেখাইছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিকেইটা এডভাৰটাইজমেণ্ট। তো মই ফাৰ্ষ্ট টাইম আপোনালোকক দেখাইছোঁ গ্ৰেড 3 এডভাৰটাইজমেণ্ট। তো এটা মই খুলি থৈছিলোঁ। গ্ৰেড 3ত কি আছে চাব। গ্ৰেড 3ত এইকেইটা হৈছে টেকনিকেল পোষ্ট। তো টেকনিকেল পোষ্টত কেইটা পাৰ্ট দিয়া আছে, 13টা দিয়া আছে। 13টা কি দিয়া আছে, তো আপোনালোকে এখন চাব পাৰিব, ইয়াতে গৈ পেলাই এডভাৰটাইজমেণ্ট চালে হৈছে। দিয়া আছে ষ্টাফ নাৰ্ছ, আৰু এটা কথা, টেকনিকেল পোষ্টতে তাতকৈ বেছি পোষ্ট 1000 কিমানটা পোষ্ট আছে। তো ষ্টাফ নাৰ্ছ আছে, ড্ৰেচাৰ আছে, লেবৰেটৰী টেকনিচিয়ান, এইখিনি আপোনালোকে ইয়াতে চাই ল'ব। আৰু যিখিনি নন টেকনিকেলখিনি মই দেখাইছোঁ, টেকনিকেলৰ আৰু আছে পোষ্ট,
আৰু নন টেকনিকেলৰ মই দেখাইছোঁ নন টেকনিকেল পোষ্টত কিমানখিনি আছে। নন টেকনিকেলত আপোনালোকে LDA কম্পিউটাৰ অপাৰেটৰ এইটো হ'বলৈ হ'লে আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব, প্লাছ আপোনালোকক 1 বছৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। তাৰপৰা এছিষ্টেণ্ট লাইব্ৰেৰিয়ান গ্ৰেজুৱেশ্যন লাগিব। তাৰপিছত ষ্টেটিক্সিয়ান আপোনালোকৰ MSc লাগিব। তাৰপিছত ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰ ইয়াত ডিগ্ৰী লাগিব আৰু কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। হেল্থ এছিষ্টেণ্ট এইটো মেইলহে এপ্লাই কৰিব পাৰিব, ফিমেলে এপ্লাই কৰিব নোৱাৰে। তাৰপৰা কডিং ক্লাৰ্ক আপোনালোকে এইখিনি চাই ল'ব দেই। আৰু তাৰপিছত আছে ড্ৰাইভাৰ পোষ্ট। তো ড্ৰাইভাৰ পোষ্টত আপোনালোকে কি হ'ব, SSLC বা মেট্ৰিক বা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আপোনালোকৰ LMV লাইচেঞ্চখন লগত লাগিব। এইটো আপোনালোকে হাই ছেকেণ্ডেৰী বা মেট্ৰিকৰ পৰা এপ্লাই কৰিব পাৰিব। কিন্তু 3rd গ্ৰেডত আছে নন টেকনিকেল পোষ্ট, বাকীখিনি চব গ্ৰেজুৱেশ্যনত আছে। তাৰপিছত মই এতিয়া আপোনালোকক দেখাইছোঁ 4th গ্ৰেডৰ। তো 4th গ্ৰেডৰটো চব 4th গ্ৰেডৰ ইয়াত দিয়া আছে। 4th গ্ৰেডৰ কেইটামান দিয়া আছে যে লেবৰেটৰী এটেণ্ডেণ্ট, তাৰপৰা ড্ৰেফটি, এনিমেল এটেণ্ডেণ্ট, ধবি বা ৱাচমেন এইটো মেন ওমেন দুটাই পাৰিব। তাৰপিছত পেকাৰ, তাৰপিছত আপোনাৰ বিয়াৰ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, এটেণ্ডেণ্ট, তাৰপিছত পিয়ন আৰু গ্ৰেড 4 অন্যান্য পৰিব আৰু কুকমেনত পৰিব। তাৰপিছত আৰু অফিচ পিয়নো আছে আৰু আপোনালোকৰ ড্ৰেছাৰ আৰু মই আচলতে তললৈ আপোনালোকক দেখাই দিছোঁ। ইয়াতে আপোনালোকৰ পোষ্টখিনি ফুললি দিয়া আছে আৰু ইয়াত আপোনালোকৰ বেছি পোষ্ট নাই। আৰু ইয়াত কোৱালিফিকেশ্যন দিয়া আছে, মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হ'বই লাগিব। আৰু দৰমহাটো দিয়া আছে 12,000 পৰা 52,000 টকালৈকে। আৰু প্ৰতি মাহে গেট পে আপোনালোকে পাব 3,900 টকা। তো প্ৰিয় বন্ধুসকল, আপোনালোকে যিহেতু এইটো নটিচ অলৰেডি আহি গ'ল আৰু যিটো ডেট দিয়া আছে, তো আজিৰ তাৰিখ 29/11/2024। আজিৰ পৰা এইটো অনলাইন হ'ব আৰু যেতিয়াৰ পৰা খুলি দিয়ে তেতিয়াৰ পৰাই আপোনালোকে অনলাইনটো কৰিব। আৰু অনলাইনটো কৰি আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্মৰ কপি হয়, সেই কপিটো আপোনালোকে লগত ৰাখি ল'ব। তাৰ বাবে আপোনালোকে মই নেক্সট ভিডিঅ'ত আপোনালোকক ফটোকপি কেনেধৰণে মোবাইলত কৰিবলৈ হ'লে ফটোকপি কেনেধৰণে কমাব লাগে বা আৰু ফটোকপি কেনেধৰণে আপোনালোকে